ৰঙিয়াত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। ইতিমধ্যে ৰঙিয়াত এই ৰোগত আক্ৰান্ত হৈছে 5গৰাকী লোক। এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটিছে এগৰাকী মহিলা আৰু এজন যুৱকৰ। শনিবাৰে নিশা এই ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত যুৱকজনৰ মৃত্যু হৈছে। আনহাতে কিছুদিন পূৰ্বে মহিলা এগৰাকীৰ মৃত্যু হৈছে একেটা ৰোগত। এই ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে শংকা আৰু উদ্বেগ। আনহাতে ৰঙিয়াৰ তুলসীবাৰীৰ মাত্ৰ 8 বছৰীয়া এজন কিশোৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে। ইয়াৰ উপৰিও ৰঙিয়া নগৰৰ মাজমজিয়াত লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ৰ সমীপত আৱাসিক চহৰত বাস কৰা বিভাগটোৰ মহিলা কৰ্মচাৰী এগৰাকীও এই ৰোগত আক্ৰান্ত হৈছে। আনফালে ৰঙিয়া ধুহিৰ এজন যুৱকো জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে। ঘটনাৰ পিছতে স্বাস্থ্য বিভাগ তৎপৰ হৈ পৰিছে ৰঙিয়াত। বিভাগটোৰ যুটীয়া সঞ্চালক সহায়ক একাধিক বিষয়াই আক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছে। পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা আৰু স্বাস্থ্যবিধি মানি চলিবলৈ ৰাইজক সাৱধানতা অৱলম্বনৰ আহ্বান জনাইছে স্বাস্থ্য বিভাগে। প্ৰথমতে মই লক্ষণসমূহ কওঁ। এতিয়া এই মাহটো সাধাৰণতে জুনৰ পৰা আপোনাৰ ছেপ্টেম্বৰলৈকে জাপানীজ এনকেফেলাইটিছৰ এটা পিক ছিজন হয়, গোটেই অসমতে হয়। তো লক্ষণবিলাক আপোনালোকে যদি জ্বৰ উঠে, ধৰক মানে জ্বৰটো বহুত বেছি জ্বৰ উঠিছে, মূৰৰ বিষ হৈছে, গলটো ঘূৰাব পৰা নাই, বা পেচেণ্টজনে ধৰক সম্পূৰ্ণভাৱে তেওঁৰ যিটো অল্টাৰ্ড চেঞ্চৰিয়াম অৰ্থাৎ তেওঁ ভুল বকিছে, বা তেওঁৰ যদি দেহৰ কোনোবা এটা ছাইড আপোনাৰ অপক হৈছে, বমি কৰিছে, বা তেওঁৰ ডায়েৰিয়া হৈছে, বা তেখেতৰ যিধৰণে তেওঁ সুস্থ অৱস্থাত থাকিব লাগিছিল কথা বতৰাবিলাক বিসংগতি দেখা গৈছে, এনেকুৱা ধৰণৰ যদি লক্ষণে দেখা দিয়ে, বা চকু ফুলিছে, চকুৰ পতা নামি গৈছে, এনেকুৱা ধৰণৰ বিসংগতি দেখা গ'লে লগে লগে চিকিৎসকৰ পৰামৰ্শ আগবঢ়াবলৈ, চিকিৎসকৰ ওচৰত যাবলৈ মই অনুৰোধ কৰিম। এইবোৰেই হ'ল মূল লক্ষণ। যিহেতু এই বেমাৰটোৱে যেতিয়া বেছিকৈ হৈ যায় মগজুক আক্ৰান্ত কৰে, গতিকে আমাৰ এই বিষয়ে আমাৰ GMCতে হওক বা যিকোনো হস্পিটেলতে হওক আমাৰ চিকিৎসাৰ ব্যৱস্থা আছে। এই বিষয়ে লগে লগে তাৎক্ষণিকভাৱে আমাক জনালে আমি পেচেণ্টজনক নিয়াৰ ব্যৱস্থা, চিকিৎসাৰ ব্যৱস্থা, বা যিখন হস্পিটেলত যাব তাতে কোৱাৰ ব্যৱস্থা গোটেইখিনি আমাৰ আছে। চাওক, ৰঙিয়াত আমি এতিয়ালৈকে 4জন আক্ৰান্ত হৈছে। 4জন আক্ৰান্তৰ ভিতৰত এজন আপোনালোকে কোৱাৰ নিচিনাকৈ এজনী মাইকী মানুহৰ ডাউনটাউন হস্পিটেলত মৃত্যুমুখত পৰিছে দুৰ্ভাগ্যজনকভাৱে, আৰু বাকী 3জনৰ চিকিৎসা চলি আছে। এজন দুজন GMCত ভৰ্তি হৈ আছে, আৰু এজন আমাৰ তেওঁ নলবাৰী মেডিকেলৰ পৰা এইমছত ভৰ্তি হৈ আছে বৰ্তমান। তেওঁৰ অৱস্থাও ট্ৰিটমেণ্ট মানে বৰ্তমান চিকিৎসা চলি আছে। আৰু যোৱাকালি আমাৰ গোটেই টীম, আমাৰ জইণ্ট ডাইৰেক্টৰ ছাৰ, ডিষ্ট্ৰিক্ট মেলেৰিয়া অফিচাৰ, প্লাছ আমাৰ স্বাস্থ্যকৰ্মী গোটেইবিলাকে আমি গোটেইবোৰ জেগা ইতিমধ্যে স্বাস্থ্যকৰ্মীসকলে বহুদিনৰ পৰাই জ্বৰ হোৱা লোকসকলৰ শ্লাইড লোৱা, তেওঁলোকৰ অঞ্চলত এৱাৰনেছ মিটিং কৰা, এই কামবোৰ কৰি আছে। আৰু তৰণী অঞ্চলত ফগিং এবাৰ হৈ গৈছে। যোৱাকালি তুলসীবাৰী অঞ্চলতো ফগিং কৰিছে আমাৰ। গতিকে ৰাইজক মই এই ক্ষেত্ৰত এটাই ক'ম যে ভয় খাব নালাগে, যে এনকেফেলাইটিছ মানে যে মৃত্যু হ'ব সেনেকুৱা কথা নাই। বেছিভাগেই ভাল হৈ আহিছে। 2 মাহমান আগতে এজনৰ হৈছিলে আপোনাৰ ধুহি ছাইডৰ, তেওঁ সম্পূৰ্ণ সুস্থ হৈ আহি পেলাই সুস্থ জীৱন যাপন কটাই আছে। গতিকে কিন্তু কথাটো হৈছে কি, এই মই যিবোৰ ওপৰৰ লক্ষণবোৰ ক'লোঁ, এই লক্ষণবোৰ দেখা দিলে যাতে লগে লগে ওচৰৰ আশাকৰ্মী হওক বা স্বাস্থ্যকৰ্মী হওক বা ওচৰৰ চিকিৎসালয়ত যাই খবৰ দিয়ে। আমাৰ টীম যাব ঘৰত, টীম যাই পেলাই যিখিনি যাৱতীয় ব্যৱস্থা কৰিব লাগে গোটেইখিনি কৰিব। খালি ভয় খাব নালাগে আপোনালোকে। এই ৰোগটো কেনেকৈ হয়? আচ্ছা, এই ৰোগটো প্ৰথম কথা হৈছে কি, এই ৰোগটো হৈছে কি, এইটো ছিজনত, খেতিৰ ছিজন, বগলীৰ গাত বীজাণুটো থাকে। বগলীক মহে কামুৰি যদি ধৰক গাহৰিক কামুৰে, গাহৰিৰ তাত এইটোক এম্প্লিফায়াৰ হষ্ট বুলি কয়, অৰ্থাৎ গাহৰিৰ গাত বীজাণুটো বহুত বাঢ়ি যায়। গতিকে গাহৰিৰ পৰা এই ৰোগটো যাই পেলাই মানুহক কামুৰিলে এই ৰোগটো মানুহৰ হ'ব পাৰে। কিন্তু মহে নাই গাহৰিক কামুৰি যদি সেই মানুহক কামুৰে, কিন্তু যিমান মানুহক কামুৰে তাৰ ভিতৰত খুব কম, অতি কম সংখ্যকৰহে এই ৰোগটো হ'ব পাৰে। যদি কাৰোবাৰ ইয়াৰ লগত যদি মানে ধৰক বেলেগ ধৰণৰ বেমাৰ আছে, কাৰোবাৰ চুগাৰ আছে, আনকণ্ট্ৰল চুগাৰ আছে, ব্লাড প্ৰেছাৰ আছে, বা কাৰোবাৰ বেলেগ ধৰণৰ বেমাৰ আছে, এই গতিকে এই যিবোৰ লগত বেমাৰ থাকে এইবিলাকক যাতে কণ্ট্ৰল কৰি ৰাখে, এইটো মই ৰাইজলৈ মানে অনুৰোধ জনাইছোঁ। আৰু লগতে কথাটো হৈছে কি, ৰোগবিধৰ কাৰণে নিজেও কিছু সাৱধানতা ল'ব লাগিব। ওচৰে পাঁজৰে আপোনাৰ ধৰক গৰুৰ গোহালিটোৱে আছে বা গৰু ছাগলী আছে ঘৰত, এইবোৰ অন্তত দূৰত ৰাখক। কাৰণ মহটো এই মহটোৱে মানুহক কামুৰিব নাহে, কামুৰিব আহে জীৱ জন্তুক। কিন্তু জীৱ জন্তুৰ যিহেতু মানুহৰ যদি একেবাৰে সংস্পৰ্শত থাকে মানুহবোৰ জীৱ জন্তুক কামোৰাৰ লগতে মানুহক কামুৰিলে এই ৰোগটো হ'বৰ চান্স থাকে। আৰু যদি ক'ৰবাত আপোনাৰ পানীৰ ধৰক জমা হৈ আছে, সেইবোৰ আপুনি গুচাই দিয়ক, পানী জমা হোৱাবিলাক।
ঔষধ দিয়া আঁঠুৱা আমাৰ পিনৰ পৰা বিনামূলীয়া দিয়া হয়। ঔষধ দিয়া আঁঠুৱা আপোনালোকে ব্যৱহাৰ কৰক, গাটো ঢাকি ৰাখিব আৰু যিবোৰ মস্কিটো ৰেপেলেণ্ট অৰ্থাৎ মহক আঁতৰাই ৰখা আজিকালি লোচন কিছুমান পায়, এইবোৰ অন্ততঃ আপোনালোকে গাত সানি ৰাখিব সন্ধিয়া হ'লে। গতিকে এইখিনিয়ে মানে মোৰ অনুৰোধ, যাতে মহে নাকামোৰে, যেনেকৈ নহওক মহৰ কামোৰৰ পৰা ৰক্ষা কৰক। আৰু বেমাৰটোৰ বিষয়ে বহুত ভয় নাখাব, কিয় এইটো বেমাৰ হ'লে যে মৃত্যু হ'ব সেনেকুৱা নাই। আমাৰ তাতো মানে আগতেও যিখিনি হৈছে বেছিভাগেই ভাল হৈ আহিছে, তাতে ক'ৰবাত এজন দুজনৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যুমুখত পৰিছে, কিন্তু নিজে সাৱধান থাকক, সজাগ থাকক। এইখিনি মোৰ। তেখেত 49 ইয়াৰ্ছৰ, তেখেতৰ ঘৰ আছিলে তৰণীত। তেখেতক যেতিয়া অসুখৰ লগে লগে 3 জুনত ডাউন টাউন হস্পিটেলত ভৰ্তি কৰোৱা হৈছিলে। তাৰপাছত তেখেতে কিন্তু দুৰ্ভাগ্যবশতঃ মৃত্যু আঁকোৱালি লয়। সেইটো তেখেতৰ মৃত্যু হয় 11 জুনত। ইয়াতে যিটো PWD আমাৰ ইয়াতে কেম্পাছ আছে ৰঙিয়া টাউনত, সেইটো ৱাৰ্ড নম্বৰ 4। তেখেতো এই যেই আক্ৰান্ত হয় আৰু তেখেতক 12 তাৰিখে প্ৰথম ষষ্ঠী হস্পিটেলত ভৰ্তি কৰোৱা হয়। তাৰপিছত ষষ্ঠী হস্পিটেলৰ পৰা ৰেফাৰ কৰি দিয়াত তেখেতক 13 তাৰিখে GNRCত ভৰ্তি কৰোৱা হয়। পৰহি ডায়েগনচিছ হৈছে এজন ল'ৰা, তেওঁৰ নামটো হৈছে ঘৰ তুলসীবাৰী। ল'ৰাজনৰ বয়স 8 বছৰ। আমি আমাৰ জিলা যিটো কাৰ্যালয় তাৰ পৰা যোৱাকালি যুটীয় সঞ্চালক জইণ্ট ডিৰেক্টৰ ছাৰ আহিছিল, ডিষ্ট্ৰিক্ট মেলেৰিয়া অফিচাৰ, তাৰপিছত মই আৰু আমাৰ ব্লকৰ ইনচাৰ্জ ডক্টৰ নীলমণি কলিতা, আমি গোটেইখিনি জেগাতে গ'লোঁ। অতি অস্বাস্থ্যকৰ পৰিৱেশ। তাত 3টা কোৱাৰ্টাৰ আছে, তাতে মানুহ থাকে, কিন্তু থাকিবলগীয়া পৰিৱেশ নহয়। তেতিয়া আমি ৰঙিয়া মিউনিচিপালিটি বৰ্ডৰ লগত মিলি আমাৰ ফালৰ পৰা লাৰ্ভিচাইডো তাতে ড্ৰেইনবোৰত স্প্ৰেড কৰা হৈছে। দুগৰাকী ঢুকালে আৰু 2গৰাকী মানে বৰ্তমান আছে, চিকিৎসাধীন হৈ আছে।